নমস্কাৰ LPUB নিযুক্তিৰ ক্ষেত্ৰত বিশেষকৈ BTC LPUB শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এখন গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ পাইছে আৰু বিশেষকৈ LP শিক্ষকসকলৰ কাৰণে যি বিজ্ঞাপন প্ৰকাশ পাইছিলে তাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে জাননী প্ৰকাশ পাইছে আৰু 17 জানুৱাৰী 2024 পৰা এই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কামখিনি আৰম্ভ হ'ব। অফিচিয়েল জাননীখন প্ৰকাশ পাইছে 13 জানুৱাৰী তাৰিখত। আপোনালোকে দেখিছে অফিচিয়েল যি BTCৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ইয়াক প্ৰকাশ কৰা হৈছে। লিখিছে ইট ইজ hereby informed to all candidates who had applied online for the post of assistant teacher of LP school in connection with the advertisement issued ভাইট নাম্বাৰ দিছে। এডভাৰটাইজমেণ্ট যেতিয়া প্ৰকাশ পাইছিলে 20 জুন 2025 তাক লৈ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে জাননী দিছে। তেওঁলোকে অৰিজিনেল ডকুমেণ্টছ সকলোখিনি লগত লৈ যাব লাগিব আৰু BTCৰ ভিতৰৰ কেণ্ডিডেটসকলৰ কাৰণে 17/1/2024 পৰা 19/1/2024 লৈকে দিছে আৰু তাৰ ৰেজিষ্ট্ৰেশ্যন ID নাম্বাৰসমূহ দি দিছে। দেখিছে 17 তাৰিখত কিমানৰ পৰা কিমানলৈ হ'ব, 18 তাৰিখত কিমানৰ পৰা কিমানলৈ আৰু 19 জানুৱাৰীত কিমানৰ পৰা কিমানলৈ হ'ব। আৰু ফৰ কেণ্ডিডেটছ অফ আউটছাইড BTC এৰিয়া, আউটছাইড BTC এৰিয়াৰ কাৰণে দিছে 20 জানুৱাৰী 2024 আৰু তাতো ৰেজিষ্ট্ৰেশ্যন ID নাম্বাৰসমূহ দি দিছে কিমানৰ পৰা কিমানলৈ। Therefore, the candidates are hereby directed to appear before the selection committee with all original certificate. সকলো অৰিজিনেল চাৰ্টিফিকেট তেওঁলোকে লগত লৈ যাব লাগিব। মাৰ্কশ্বিটছ এণ্ড প্ৰফেশ্যনেল ডকুমেণ্টছ এণ্ড এফিডেভিট অফ স্মল ফেমিলি নৰ্মছৰ এফিডেভিট লগত লৈ যাব লাগিব along with the photo copies in the stipulated time আৰু স্মল ফেমিলি নৰ্মছৰ এফিডেভিট লগত লৈ যাব লাগিব, সকলোখিনি লৈ যাব লাগিব। Absentee candidates who were not present in the previous verification, যিসকল 10/7/2025 পৰা 21/7/2025 লৈকে যিসকল এবচেণ্ট আছিলে will not be entertained, তেওঁলোকৰ কথাটো তেওঁলোক আৰু তাত আকৌ পুনৰ তেওঁলোকে তাত নিজৰ ভেৰিফিকেশ্যন কৰাব নোৱাৰিব। Other terms and candidates mentioned in the advertisement date 20 June 2025 will be remain same, সকলোবিলাক একে থাকিব আৰু কিবা যদি ডেটৰ ক্ষেত্ৰত সলনি কৰা হয় অফিচিয়েল ৱেবছাইটত কৰা হ'ব বুলি জনাইছে। গতিকে ইয়াৰ ফলত BTC ডকুমেণ্ট ভেৰিফিকেশ্যনখিনি যদি সোনকালে হৈ মেৰিট লিষ্ট প্ৰকাশ পায় তেনেহ'লে 4500ৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰভাৱ পৰিব। নিশ্চয় LPৰ ক্ষেত্ৰত কাট অফ যথেষ্ট কমি যাব যদি অভাৰলেপিঙৰ সমস্যাটো নহয়। গতিকে এই ক্ষেত্ৰত অসম চৰকাৰে বিশেষকৈ BTC প্ৰশাসনৰ লগত সংযুক্ত ৰাখি যদি PTCত চিলেক্ট হোৱা LP কেণ্ডিডেটসকলক যদি উদ্যোগ কৰিবলৈ দিয়ে নিশ্চয় 4500ত